গায়কৰ ৰূপত মঞ্চত দেখিবলৈ পোৱা গ'ল বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসক। বজালিৰ চেংলিমাৰী হাইস্কুলত অনুষ্ঠিত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন। যোৱাকালি নিশা সাংস্কৃতিক অনুষ্ঠানৰে সামৰণি পৰে অনুষ্ঠানৰ। শৈক্ষিক দিশ আগুৱাই নিয়াৰ লক্ষ্যৰে এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। মুকলি সভাত বিভিন্ন বিদ্যালয়ৰ শিক্ষক তথা বজালী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰি গীত পৰিৱেশনো কৰা দেখিবলৈ পোৱা যায়। আমাৰ ওচৰত কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন লাইভ। এইবাৰতো আমি চেংলিমাৰী হাইস্কুলত এখন বাৰ্ষিক বঁটা বিতৰণ সভা অনুষ্ঠিত কৰিছো। ৰাতিপুৱা 7 বজাৰ পৰা আমাৰ এখন সভা অনুষ্ঠিত হৈ আছিল। প্ৰথমতে আমি বৃক্ষৰোপণ, চাফাই অভিযান এনেকুৱা দিনজোৰাই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছো। আপোনালোকে দেখা পাইছে যে প্ৰতিজন ষ্টুডেণ্টে আমাৰ মাজত আছে, ষ্টুডেণ্টৰ গাৰ্জেনসকলেও আছে। আমাৰ মাজত বৰপেটা জিলাৰ স্কুল পৰিদৰ্শক ছাৰ আহি পাইছে। এখেতে গানো গালে, আপোনালোকে নিশ্চয় দেখিছে। 41 নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আহি পাবহি। এখেতে এখন মিটিঙত আছে। তাৰ পিছতে এখেতে আহি আমাৰ মাজত আমাৰ এইখন সভাত আহি উপস্থিত হ'বহি। ইয়াৰ পৰা এটা কথা আমি ক'ব পাৰো যে আমাৰ চৰকাৰী স্কুলতে যে আমি কিছুমান কাম কৰিব পাৰো। চৰকাৰী স্কুলৰ পৰা যে আমাৰ ল'ৰা ছোৱালী ভাল প্ৰতিটো চাইডতে শিক্ষাৰ লগতে গান, ডান্স, খেল ধেমালি আগুৱাই যাব পাৰিব, এই ক্ষেত্ৰত নিশ্চয় আমি হয়তো ক'ব পাৰিম। আপোনালোকে দেখা পাইছে কিমান অভিভাৱক আছে। আমি মোটামুটি ক'বলৈ গ'লে 85 to 90% অভিভাৱক আমাৰ মাজত উপস্থিত হৈছেহি। এই ক্ষেত্ৰত আমি চেংলিমাৰী হাইস্কুলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা সন্মানীয় অভিভাৱকসকলক আন্তৰিক অভিনন্দন, ধন্যবাদ জ্ঞাপন কৰিছো। আমি আগন্তুক দিনত আমি এনেকুৱা চিষ্টেমত আগবাঢ়িম যে ছাত্ৰ, শিক্ষক, অভিভাৱক লগতে পৰিৱেশ, আমি যদি 4টা দিশ সমান গতিত লৈ যাব পাৰো, নিশ্চয় এজন ছাত্ৰ ভাল দিশত, শৈক্ষিক দিশত আগবাঢ়ি যাব পাৰিব, আমি আশা কৰিব পাৰো। অভিভাৱকসকলক এটা কথা আহ্বান জনাম যে আপোনালোকে সকলোৱে আহক, আহি কিনে আমাৰ স্কুলৰ প্ৰতিজন শিক্ষাগুৰুসকলৰ লগত আপোনাৰ সন্তান কেনেকুৱা ধৰণৰ লিখা পঢ়া কৰি আছে আপোনালোকে আহি কিনে পৰামৰ্শ দিয়ক। আপোনালোকৰ সন্তান কোনটো চাইডত ভাল, কোনটো চাইডত বেয়া, এইক্ষেত্ৰত আপোনালোকৰ প্ৰতিটো খবৰ ৰাখি কিনে নিজৰ সন্তানক যি দিশত হয়তো বেয়া হৈ আছে, অলপ দুৰ্বল হৈ আছে, এই দিশতো দিহা পৰামৰ্শ দিয়ে আগুৱাই লৈ যাব পাৰিম। এই ক্ষেত্ৰত অভিভাৱকসকলক সচেতন হ'বলৈ বিনম্ৰ অনুৰোধ জনাইছো।